অসম গোৰ্খা সন্মিলন আৰু আমাৰ অগ্নি সংগঠন মহিলা প্ৰকোষ্ঠ যি সংগঠন আছে সেই সংগঠনৰ আজি ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু সমগ্ৰ ডিব্ৰুগড় জিলাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক নাৰী দিৱস আজি উদযাপন কৰা হৈছে। আৰু এই কাৰ্যসূচীত আমি অসম গোৰ্খা সন্মিলন আৰু মহিলা প্ৰকোষ্ঠ আমাৰ ভগ্নী সংগঠন এই সংগঠনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই আন্তৰ্জাতিক নাৰী দিৱস কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ গোৰ্খা জনগোষ্ঠীৰে অকল নহয় সামগ্ৰিকভাৱে আমাৰ অসমীয়া জাতি সংস্কৃতিৰ যি আমাৰ মূল আধাৰ সেই আধাৰক আগত ৰাখি আজি আমাৰ মহিলাসকলক আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত যেনেকৈ আজি আন্তৰ্জাতিক নাৰী দিৱস হিচাপে আজি সমগ্ৰ পৃথিৱীত আজিৰ দিনটোত পালন কৰি আহিছে। কাৰণ আজি নাৰী অবিহনে কোনো এটা সমাজ কোনো দেশ কোনো এটা অঞ্চল যেনেকৈ পৰিচালিত নহয়। সেই অনুপাতে আজি নাৰীক সন্মান জনাই আজি নাৰী জাতিৰ ওপৰত মৰ্যাদা জনাই আজি সমগ্ৰ পৃথিৱীত আজি নাৰী দিৱস হিচাপে উদযাপন কৰি আহিছে। আজি আমাৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ এই ৰাজগড়ৰ দোকানী ভানুভৱন প্ৰাংগণ অনুষ্ঠিত হোৱা নাৰী দিৱসৰ ওপৰত লক্ষ্য ৰাখি আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত এটা আলোচনা চক্ৰ চলি আছে। সেই আলোচনা চক্ৰৰ মুখ্য উদ্দেশ্য হৈছে নাৰীক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম, নাৰী শক্তিক আমি কেনেকৈ স্বাৱলম্বী কৰিব পাৰিম, আজি নাৰীসকলক লৈ কিনে আজি নাৰী জাতিয়ে কেনেকৈ আগবাঢ়ি নিজৰ সমাজ নিজৰ সংগঠনক কেনেকৈ মানে আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰত আজি বিশেষকৈ আলোচনা চক্ৰ চলি আছে। এই আলোচনা চক্ৰৰ জৰিয়তে আমি মৌ পালন আমি কেনেকৈ কৰিব পাৰোঁ, আমাৰ মহিলাই কৰিব পৰা অন্যান্য ধৰণৰ যি স্কিমবিলাক আছে সেই স্কিমবিলাক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আজি সুদূৰ বাক্সা বিটিয়াৰৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পৰা আহি আজি বিশেষ ব্যক্তিসকল প্ৰশিক্ষকসকল আহি আজি আমাৰ মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰত আজি কথাবিলাক বক্তব্য দি আছে বা তেখেতসকলে প্ৰশিক্ষণৰ দ্বাৰা কথাখিনি অৱগত কৰিছে। আমি ভাবোঁ যে অসমত ডিব্ৰুগড় জিলাত বসবাস কৰা আমাৰ প্ৰায় ৮০,০০০ গোৰ্খা সমাজৰ ভিতৰত আমাৰ যিমান সংখ্যক আমাৰ মহিলাসকল আছে নাৰীসকল আছে এই সকলো নাৰীসকল একত্ৰিত হোৱাৰ এটা উদ্দেশ্য আৰু যাতে আমাৰ নাৰীসকলো সবলীকৰণৰ কাৰণে আজি এই আলোচনা চক্ৰৰ জৰিয়তে আমাৰ বিশেষ যিসকল আকৰ্ষণীয় প্ৰশিক্ষকসকল আহিছে তেখেতসকলৰ বক্তব্যৰ দ্বাৰা তেখেতসকলৰ প্ৰশিক্ষকৰ দ্বাৰা যাতে অনাগত দিনবিলাকত যাতে আমি গাঁৱৰ পৰা হওক অঞ্চল চহৰৰ পৰা হওক বা আমি বিভিন্ন স্তৰত বসবাস কৰা আমাৰ নাৰীসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে সুবিধা হয় সেয়ে আমি কামনা কৰিছোঁ।